দক্ষিণ সালমাৰা মানকাছৰ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন শনিবাৰে সন্ধিয়াৰ পৰা ৫মান বজাত দক্ষিণ সালমাৰা মানকাছৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰে কাতি বিহু। আজি কাতি বিহু প্ৰতিগৰাকী অসমীয়া চহা কৃষিজীৱী ৰাইজে উদযাপন কৰে কাতি বিহু। সমান্তৰালকৈ দক্ষিণ সালমাৰা মানকাছৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা কাতি বিহুৰ দিনা ধানুৱা গাঁও পঞ্চায়তৰ ধানুৱা গাঁৱতো ৰাইজৰ সহযোগত উদযাপন কৰা হয় কাতি বিহু। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাৰ্থৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই স্থানীয় ৰাইজৰ মাজত মাহজাতীয় শস্যৰ খেতিৰ উপকাৰিতা তথা কৃষি পদ্ধতি সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাৰ শেষত ধানুৱা গাঁৱৰ ধাননি পথাৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ উপস্থিতিত ৰাইজৰ সহযোগিতা ধাননি পথাৰ অপায় অসূয়া অমংগল দূৰ কৰাৰ লক্ষ্যৰে চাকি বন্তি জ্বলোৱাৰ লগতে আকাশ বন্তি জ্বলাই তুলসী পূজা কৰি পালন কৰে কাতি বিহু। গোটেই অসমতে প্ৰতিখন ডিষ্ট্ৰিক্টতে কাতি বিহু উদযাপন হৈছে আৰু আমিও আমাৰ সাউথ সালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত ধানুৱা জিপিত আমি কাতি বিহু উদযাপন কৰিলোঁ। এই কাতি বিহু উদযাপনৰ তাৎপৰ্য বহুত, ইয়াত চাইণ্টিফিক হেৰিও আছে। কাৰণ কাতি বিহু যেতিয়া আমি বন্তি প্ৰজ্বলন কৰোঁ, আমি পথাৰত ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰোঁ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগে লগে যিমান পথাৰত অনিষ্টকাৰী পোক পৰুৱা আছে সেই পোক পৰুৱাখিনি আমি এই বন্তি প্ৰজ্বলনৰ দ্বাৰা সিহঁতক আমি কণ্ট্ৰল কৰোঁ। গতিকে এইটো চাইণ্টিফিক হেৰি আমাৰ তাৎপৰ্য বন্তি প্ৰজ্বলনৰ। যদিও ই অসমীয়া জাতিৰ পৰম্পৰা, তথাপি ইয়াত চাইণ্টিফিক ভেলু বহুত আছে। উদযাপন কৰাৰ লগতে ইয়াৰ লগত আৰু দুটা আমাৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। এটা হ'ল আমাৰ তৈলজাতীয় আৰু মাহজাতীয় শস্যৰ এৱাৰনেছ কেম্প আৰু ট্ৰেইনিং, আৰু লগতে আমাৰ হিয়াৰ আমুঠু স্বৰ্গীয় জুবিন গাৰ্গক আমি সকলো ৰাইজে মিলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।